ইজনৰ পিছত সিজন লোকক ইজনৰ পিছত সিজন মিয়া লোকক মুছলমান লোকক যিসকলে কামৰ বাবে শিৱসাগৰলৈ গৈছিল খেদিবলৈ আৰম্ভ কৰিছে বীৰ লাচিত সেনাই অনুৰূপ ঘটনা আজিৰ দিনটোত সংঘটিত হ'ল ইয়াৰ পূৰ্বে মিয়াক 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰ এৰিব লাগিব বুলি ভাবুকি দিয়াৰ পিছত এইবাৰো কামৰ পৰা খেদাই দিছে বীৰ লাচিত সেনাই এনে ধৰণৰ কাৰ্য কৰিছে আৰু ইয়াৰ পিছত ইয়াকে লৈ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। ইয়াতে আমি এতিয়া বাংলাদেশী উচ্ছেদ অভিযান আমি চলাই আছো শিৱসাগৰ ডিষ্ট্ৰিক্টত। তো আমি বীৰ লাচিত সেনাই মানে আজি হঠাৎ খবৰ এটা পালোঁ যে এখন স্কুলত বাংলাদেশী মিয়া কেইটামানে কাম কৰি আছে। তো আমি চাবলৈ আহিলোঁ, চাবলৈ আহোঁতে তেওঁলোকক আমি ধৰা পেলালোঁ। তেতিয়া আমি যেতিয়া তেওঁলোকক সোধপোছ কৰি আছিলোঁ সিহঁতক বাহিৰলৈ লৈ আহিলোঁ। বাহিৰলৈ লৈ অহাৰ পিছত আমি যেতিয়া সিহঁতৰ ডকুমেণ্টছ চেক কৰোঁ তো সিহঁতৰ ডকুমেণ্টছ এটাও ইয়াৰ নহয়, চব মৰিগাঁও ক'ৰবাত আৰু সিহঁতক আমি যেতিয়া সোধপোছ কৰিছোঁ সিহঁতে নিজে কৈছে আমি মিয়া হয়, আমাক ইয়াৰ মিয়া মানুহে আমাক ইয়ালৈ কাম কৰিবলৈ পঠিয়াইছে। আৰু মই এটাই আচৰিত পাইছোঁ যে শিৱসাগৰ নিচিনা জিলাত এটা ইমান ঐতিহাসিক জেগা এটাত আমাৰ যেতিয়া মিয়া মানুহ আহি পেলাই ইমান দবদবাব পাৰে, তো সেইটো কাৰণে আমি আপোনালোকক সংবাদ মাধ্যমক আমি খবৰ দিলোঁ। তো আপোনালোক আহিলে, তাৰপিছতে আমি এওঁলোকক এতিয়া বৰ্তমান আমি পঠিয়াই দিছোঁ এওঁলোকৰ নিজৰ য'ৰ পৰা আহিছে তালৈ যাব লাগিব। আৰু আমি বীৰ লাচিত সেনাই এতিয়া সকীয়াই দিছোঁ, ইয়াৰ পিছত যদি এওঁলোক আকৌ আহে এতিয়া তেওঁলোকক যেনেকৈ ভালকৈ পঠিয়াইছোঁ তেতিয়া নেক্সটবাৰ আমি ভালকৈ নপঠিয়াম, তেতিয়া এওঁলোকক কিন্তু অৱস্থা বেয়া কৰিয়ে পঠিয়াম। চাইছিলে তেওঁলোক মৰিগাঁও বঙাইগাঁও এইবিলাক জেগাৰ পৰা আহিছে, কিন্তু তেওঁলোকে নিজে কৈছে তেওঁলোক মিয়া হয় বুলি। ঠিকাদাৰজনো মিয়া হয়, সেই মিয়াজন মৰিগাঁও নে ক'ৰ হয়, তেওঁ বোলে তেওঁলোকক কণ্টেক্ট কৰি ইয়ালৈ পঠিয়াইছে। ইয়াত কিবা পকা কাম বিল্ডিং বনাই আছে, কিবা কৰি আছে। ইয়াতে আমি এতিয়া বাংলাদেশী উচ্ছেদ অভিযান আমি চলাই আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত। তো আমি বীৰ লাচিত সেনাই মানে আজি হঠাৎ খবৰ এটা পালোঁ যে এখন স্কুলত বাংলাদেশী মিয়া কেইটামানে কাম কৰি আছে। তো আমি চাবলৈ আহিলোঁ, চাবলৈ আহোঁতে তেওঁলোকক আমি ধৰা পেলালোঁ। তেতিয়া আমি যেতিয়া তেওঁলোকক সোধপোছ কৰি আছিলোঁ সিহঁতক বাহিৰলৈ লৈ আহিলোঁ। বাহিৰলৈ লৈ অহাৰ পিছত আমি যেতিয়া সিহঁতৰ ডকুমেণ্টছ চেক কৰোঁ তো সিহঁতৰ ডকুমেণ্টছ এটাও ইয়াৰ নহয়, চব মৰিগাঁও ক'ৰবাত আৰু সিহঁতক আমি যেতিয়া সোধপোছ কৰিছোঁ সিহঁতে নিজে কৈছে আমি মিয়া হয়, আমাক ইয়াৰ মিয়া মানুহে আমাক ইয়ালৈ কাম কৰিবলৈ পঠিয়াইছে। আৰু মই এটাই আচৰিত পাইছোঁ যে শিৱসাগৰ নিচিনা জিলাত এটা ইমান ঐতিহাসিক জেগা এটাত আমাৰ যেতিয়া মিয়া মানুহ আহি পেলাই ইমান দবদবাব পাৰে, তো সেইটো কাৰণে আমি আপোনালোকক সংবাদ মাধ্যমক আমি খবৰ দিলোঁ। তো আপোনালোক আহিলে, তাৰপিছতে আমি এওঁলোকক এতিয়া বৰ্তমান আমি পঠিয়াই দিছোঁ এওঁলোকৰ নিজৰ য'ৰ পৰা আহিছে তালৈ যাব লাগিব। আৰু আমি বীৰ লাচিত সেনাই এতিয়া সকীয়াই দিছোঁ, ইয়াৰ পিছত যদি এওঁলোক আকৌ আহে এতিয়া তেওঁলোকক যেনেকৈ ভালকৈ পঠিয়াইছোঁ তেতিয়া নেক্সটবাৰ আমি ভালকৈ নপঠিয়াম, তেতিয়া এওঁলোকক কিন্তু অৱস্থা বেয়া কৰিয়ে পঠিয়াম। চাইছিলে তেওঁলোক মৰিগাঁও বঙাইগাঁও এইবিলাক জেগাৰ পৰা আহিছে, কিন্তু তেওঁলোকে নিজে কৈছে তেওঁলোক মিয়া হয় বুলি। ঠিকাদাৰজনো মিয়া হয়, সেই মিয়াজন মৰিগাঁও নে ক'ৰ হয়, তেওঁ বোলে তেওঁলোকক কণ্টেক্ট কৰি ইয়ালৈ পঠিয়াইছে। ইয়াত কিবা পকা কাম বিল্ডিং বনাই আছে, কিবা কৰি আছে।